হেল্ল' নমস্কাৰ। আজিৰ আমুল লাইভত মই মেঘা চুচেনিয়ে বনাব গৈ আছোঁ চীজ কৰ্ণ চেণ্ডউইচ বনাম ভাবিছোঁ, লগতে থাকিব পনীৰ। ইনগ্ৰিডিয়েণ্টছবিলাক কি ইউজ হৈছে সেইবোৰ আমি দেখাই দিওঁ বলক। এয়া মই ইউজ কৰিছোঁ পনীৰটো সৰু সৰুকৈ কিউবত কাটি লৈ কিনে মই এইটো অকণমান চটে কৰি লৈছোঁ। এয়া ইউজ কৰিছোঁ পিঁয়াজ, মেয়নিজ, এয়া অৰিগেনো, এয়া চিলি ফ্লেক্স। ইয়াত আছে কৰ্ণ, নিমখ ব্যৱহাৰ কৰিছোঁ, গতিকে নিমখটো অতিকৈ দৰকাৰী। এয়া হ'ল চীজ স্লাইচ আৰু এয়া হ'ল ব্ৰেড। সকলোৱে চেণ্ডউইচবিলাক গ্ৰিল কৰিয়ে বনায়। মই ভাবিছোঁ আজি ঘৰত যেনেকৈ একদম সাধাৰণভাৱে বনোৱা হয় তেনেকেই বনাই দিওঁ। চ' মই গ্ৰিল নকৰোঁ, মই নৰ্মেলি বনাম। আৰু সেয়েহে বেলেগ একো গ্ৰিল চটে কৰিব লগা নাই। আজি ৰেচিপিটো একেবাৰে সহজ। ইয়াত বাছ গ্ৰিল চটে কৰিছোঁ যদি পনীৰখিনি কৰিছোঁ, আৰু মই কৰ্ণখিনি অলপ চটে কৰি দিছোঁ, নহ'লে কেঁচাই কাটিব পাৰে, কোনো প্ৰব্লেম নাই। কেনেকৈ বাৰু বনাওঁ চাওঁ দিছোঁ। বাউলত আমি লৈছোঁ পিঁয়াজ, চটে কৰি থোৱা এইখিনি পনীৰ, ইয়াত আমি ব্যৱহাৰ কৰিছোঁ কৰ্ণ। ইয়াৰ বাহিৰেও আপোনালোকে বিভিন্ন ধৰণৰ চব্জি ব্যৱহাৰ কৰিব পাৰে, কেপচিকাম হওক, গাজৰ হওক, কিন্তু মই সেইবোৰ ব্যৱহাৰ কৰা নাই। মই কৰ্ণ আৰু পনীৰেদি বনাব বিচাৰিছোঁ। ইয়াৰ উপৰি আমি ব্যৱহাৰ কৰিছোঁ অৰিগেনো আৰু অকণমান চিলি ফ্লেক্স। আৰু ইয়াত আমি এতিয়া দিম এইখিনি মেয়নিজ। বাছ, ইনগ্ৰিডিয়েণ্টৰ লিষ্টটো একেবাৰে সহজ, কাৰণ আজিৰ ৰেচিপিটো একেবাৰে সহজকৈ বনাইছোঁ। এইখিনি আমি মিহলি কৰি ল'ম। আৰু ইয়াত অকণমান নিমখ দি দিছোঁ। নিমখৰ মাত্ৰা একেবাৰে কম, যিহেতু আমি চীজ ব্যৱহাৰ কৰিমেই, চীজত নিমখ থাকে। বাটাৰ ব্যৱহাৰ কৰিম, বাটাৰতো নিমখ থাকে, সেয়েহে অকণমান নিমখ দিছোঁ। হৈ গ'ল। এতিয়া আমি এখন প্লেট লৈ ল'লোঁ এক্সট্ৰাকৈ। ইয়াত ল'লোঁ আমাৰ ব্ৰেড, যিটো মই কৈছোঁ আজি মই ব্ৰেডটো গ্ৰিল নকৰাকৈয়ে বনাম। এয়া ল'লোঁ আমি বাটাৰ, বাটাৰটো সাধাৰণভাৱে যেনেকৈ লগাওঁ সেনেকৈয়ে লগাই দিলোঁ। কিছুমানে এখন ব্ৰেডত বাটাৰ ব্যৱহাৰ কৰে আৰু এখন ব্ৰেডত ব্যৱহাৰ কৰে টমেটো কেটচাপ বা চাটনি, যিকোনো যোনে যি ভাল পায়। মই সেইবিলাকতকৈ বাটাৰটোৱে প্ৰিফাৰ কৰোঁ, সেয়ে মই বাটাৰে বনাইছোঁ, বাটাৰে লগাইছোঁ দুখন ব্ৰেডতে। ইয়াৰ পিছত ইয়াতে আমি দিম যিখিনি আমি মিক্স ভেজিছ প্ৰিপেয়াৰ কৰিছিলোঁ। ইয়াত আপোনালোকে ইচ্ছা কৰিলে চীজ কিউব থাকে যে, সেইটোও দিব পাৰে। বন্ধাকবি ব্যৱহাৰ কৰিব পাৰে চব্জিৰ কাৰণে।
চীজ স্লাইডছটো ইয়াতে অকণমান গলাই কিনে মই দি দিছোঁ, যিহেতু আমি কেঁচাই বনাই আছোঁ। ইয়াত যিহেতু আমি এইটো গ্ৰিল নকৰোঁ, চ' অকণ গলাই মই ব্যৱহাৰ কৰিছোঁ আৰু ডাইৰেক্ট আনখন ব্ৰেডৰ ওপৰত এইখন ব্ৰেড জইল লগাই দিলোঁ। বাছ আমাৰ এইখিনি আৰু এখন বনাই লৈছোঁ ঠিক তেনেকেই। এইখন ব্ৰেড আমি লগাই দিম যিখিনি আমাৰ চীজ স্লাইচ আছিলে, যিটো অকণ মেল্ট কৰি লৈছিলোঁ না। চেণ্ডউইচখিনি এতিয়া ধুনীয়াকৈ ট্ৰাইংগল শ্বেপত কাটি ল'ম আমি। এই চেণ্ডউইচখিনি খাবলৈ খুব ধুনীয়া হয়, আৰু যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে আপোনালোকে এইখিনি গ্ৰিল কৰি ল'ব পাৰে। একচুৱেলি গ্ৰিল চেণ্ডউইচ সকলোৱে খায়, সাধাৰণভাৱে একদম সহজভাৱে ঘৰত আমি এনেকৈয়ে খাওঁ, সকলোৱে খাই চাগে। চ' আজি ভাবিলোঁ মই ইজি ৰেচিপিটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ।
চ' আজিৰ আমুল লাইফত মোৰ ৰেচিপিটো এইখিনিয়ে আছিলে নেক্সট এপিত আকৌ লগ পাম থেংক ইউ ছ' মাছ